হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ উদ্যোগত আজি নগাঁও জিলাৰ আমনিত এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হয়, য'ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ মিত্ৰজোঁটৰ যিগৰাকী বিধায়ক কলিয়াবৰ সমষ্টিৰ কেশৱ মহন্ত আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ইয়াত প্ৰতিকৃতি দাহ কৰা হয়। কাৰণ প্ৰত্যেকবাৰেই যেতিয়া নিৰ্বাচন আহে তাৰ আগমুহূৰ্তত আমাৰ যি স্থায়ী সমাধানসমূহক তেওঁলোকে এলাগি কৰি পেলায়, কেৱল মাত্ৰ ভোট বেংকৰ ৰাজনীতি হিচাপে তেওঁলোকে কেতিয়াবা এটিকলি দুটিপাত, কেতিয়াবা 2000 টকা, কেতিয়াবা 5000 টকা দি পেলাই আমাৰ মূল সমস্যাৰ পৰা তেওঁলোকে ফালৰি কাটি কেৱল মাত্ৰ তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। কিন্তু আমি ধিক্কাৰ জনাইছোঁ, আমাৰ যি দীৰ্ঘদিনীয়া যিটো দাবী আছিলে আমাৰ জনজাতিকৰণ, সেই জনজাতিকৰণক তেওঁলোকে ছাইডত ৰাখি পেলাই তেওঁলোকে এটিকলি দুটিপাত, যিটো আমাৰ মূল সমস্যা আছিলে মাটিৰ পট্টা, তাকে নিদি পেলাই কেৱল মাত্ৰ তেওঁলোকে ঢাক ঢোল বজাই পেলাই কেৱল মাত্ৰ ফৰ্মহে বিতৰণ কৰিছে। তাকো এনেকুৱা বেমেজালিৰ মাজত তেওঁলোকে কিছু মুষ্টিমেয় মানুহক দি পেলাই তেওঁলোকে ডাঙৰ ডাঙৰ মানে ঢাক ঢোল বজাই পেলাই তেওঁলোকে প্ৰচাৰ চলাই আছে। কিন্তু আমাৰ মূল সমস্যাৰ সমাধান কেতিয়া হ'ব আমাক সেইটো লাগে। যদি 26ৰ নিৰ্বাচনৰ আগলৈকে বা কোড অফ কণ্ডাক্টৰ আগলৈকে যদি আমাৰ সমস্যা সমাধান নহয়, তেতিয়াহ'লে আমি সাজু হৈ আছোঁ অসমৰ পৰা মিত্ৰজোঁটৰ চৰকাৰ আৰু বিজেপি চৰকাৰক আমি ইয়াৰ পৰা আমি বিদায় দিবলৈ প্ৰস্তুত হৈ আছোঁ। আৰু আদিবাসী ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে আপোনালোকে আমাৰ মূল সমস্যাৰ পৰা কিন্তু ফালৰি কাটি পেলাই গ'লে আমি কোনো কাৰণতে সহ্য কৰি নল'ম। আপোনালোকৰ এই ধৰণৰ আন্দোলন প্ৰতিবাদ আমি ধাৰাবাহিকভাৱে প্ৰত্যেকটো গাঁৱত, প্ৰত্যেকটো বাগানত, প্ৰত্যেকটো লাইনত আমি আৰম্ভ কৰিম। আৰু যি চৰকাৰৰ যি ভেকু ভাওনা, সেই ভেকু ভাওনা অতি শীঘ্ৰে বন্ধ কৰক। অতি শীঘ্ৰে আমাৰ জনজাতিকৰণৰ যি প্ৰক্ৰিয়া আছে সেইটো আগবঢ়াওক। আৰু যি আমাৰ মাটিৰ পট্টা, আমাক ফৰ্ম নালাগে, আমাক মাটিৰ পট্টা লাগে। আমাক 5000 টকাৰে এটিকলি দুটিপাত নহয়, আমাৰ চাহ শ্ৰমিকৰ মজুৰি 551 টকা লাগে। এইখিনি আমাৰ মূল সমস্যা, এই মূল সমস্যাৰ সমাধান আমাক ইতিমধ্যে লাগে। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। যিহেতু আমি জানো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনতে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি আস্থা দিছিলে। কিন্তু আজি দুৰ্ভাগ্যজনক কথা, আজি 2025 চন পাৰ হৈ গ'ল। 2026ৰ বিধানসভা নিৰ্বাচন প্ৰাকখনত আজিলৈকে আমি সেই জনজাতিকৰণৰ মৰ্যাদা আজিলৈকে নাপালোঁ। আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ, আমাক দিছে মিছা প্ৰতিশ্ৰুতি। আমি বিচাৰিছোঁ লেণ্ড পাট্টা, আমাক দিছে মিছা আচ্ছা। আমি বিচাৰিছোঁ চাহ বাগিচাৰ দৈনিক হাজিৰা 551 টকা বৃদ্ধি কৰিবলৈ, কিন্তু আমাক দিছে মিছা প্ৰতিশ্ৰুতি। গতিকে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি সকীয়াই দিব বিচাৰিছোঁ। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, আমাৰ চাহ বাগিচা চাহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান নকৰে, 551 টকা দৈনিক মজুৰি যদি প্ৰদান নকৰে, আৰু চবতকৈ ডাঙৰ কথা হৈছে আমি শুদ্ধকৈ জাতিগত প্ৰমাণ পত্ৰ বিচাৰিছোঁ। আমাৰ লগত কেইবাকালীন অসম চৰকাৰে আমাৰ লগত বহি আলোচনা বিলোচনা কৰিছে, কিন্তু আমাক তাৰিখৰ ওপৰত তাৰিখ দি মানে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। কেৱল আমাক আদিবাসী জনগোষ্ঠীটোক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। গতিকে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। এই আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, অন্যথা 2026 চনৰ নিৰ্বাচনত আমি আদিবাসী জনগোষ্ঠীয়ে মুখ ঠেকেচা দিবলৈ সাজু হৈ আছোঁ।